যেতিয়া আমাৰ সৰুক্ষেত্ৰী সমষ্টি আৰু বৰ্তমান পাকা বেতবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই যেতিয়া ভাষণ দিবলৈ লৈছিল, তেতিয়া মই ঝাৰাবাৰী চাৰিআলি চকত এটা দোকানত মই বাজাৰ কৰি থকা অৱস্থাত মই শুনা পাইছিলোঁ তেখেতে কৈ আছে ভাষণত যে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উফৰাই দিব লাগিব আৰু উফৰাই দিব লাগিলে কংগ্ৰেছেই পাৰিব, কংগ্ৰেছক ভোট দিব লাগিব। এইটো কৈ থকা অৱস্থাত মই অকলে কিন্তু মই তাতেও বেলেগ কোনো মানুহ নাই আৰু কাৰো লগত মই কথাটো আলোচনা কৰা নাই। মই অকলে কৈ আছোঁ যে যিহেতু মাইকৰ আৱাজটো মোৰ কাণত কৰ্ণগোচৰ হৈছে, মই তেতিয়া কৈ আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উফৰাবলৈ হ'লে এই বদৰুদ্দিন আজমল আৰু মাননীয় মীনাক্ষী ৰহমান ডাঙৰীয়াক গালি সপনি পাৰিলে কেতিয়াও অসমত কংগ্ৰেছ আহিব নোৱাৰে। কংগ্ৰেছ আহিবলৈ হ'লে আভাৰ আছামৰ পৰা বিশেষ অলপ বেছিকৈ চিটবিলাক আনিব লাগিব। আভাৰ অসমত যাই ক'ব লাগিব এইখন কথা। এইটো কোৱাৰ লগে লগে বেলেগ এটা দোকানত আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ এজন ভাতৃ, মই কিন্তু নিচিনো, সেইজন ইব্ৰাহিম বোলা এজনী ল'ৰা, তাৰ ভাতৃ বুলি মই পাছত গম পালোঁ। সি মোক তাৰ পৰা ধমকি আৰু ভাবুকি খেদি আহিল। আপুনি এনেকুৱা কথা কয় বোলে, মইতো তোমাৰ লগত কোনো কথা কোৱা নাই, তুমি বা কোনে, মই কোনো কথা নাই। এক কথাত দুই কথাত মানে তৰ্ক বিতৰ্ক হ'ল, মোক মাৰিবলৈ আহে। তে চাওক, মোক বহুতে চিনে, মই নাজিম চৰকাৰ, মই এজন কবিয়াল, মই কবি গান গাওঁ, মই শিল্পী মানুহ, মই কোনো দলৰ পক্ষত কোৱা নাই। ই মোক এনেকুৱা বেয়া ব্যৱহাৰ কৰাৰ কাৰণে মই ক'লোঁ যে তুমি মোৰ লগত কিয় এনেকুৱা, মইতো তোমাৰ লগত একো কোৱা নাই। বিধায়ক ডাঙৰীয়াৰ ভোট দিয়ে আমি বিধায়ক বনাইছোঁ, তাৰ সমালোচনা কৰা, তাৰ ভাল কাম কৰিলে তাৰ সুনাম কৰা, বেয়া কাম কৰিলে তাৰ সমালোচনা কৰাৰ অধিকাৰ আমাৰ আছে। আৰু মই সমালোচনাও কৰা নাই, মই এটা যুক্তিহে দিছোঁ যে অসমত যদি কংগ্ৰেছ চৰকাৰ আহিব লাগে তেনেহ'লে সৰহসংখ্যক চিট আমাৰ আভাৰৰ পৰা আহিব লাগিব। ইয়াতে মীনাক্ষী ৰহমান আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক গালি সপনি পাৰিলে কেতিয়াও অসমত কংগ্ৰেছ আহিব নোৱাৰে। এইখিনি কথা কোৱাৰ কাৰণে লাষ্টত এনেকুৱা হৈ গ'ল, সি মোক মাৰিবলৈ আহে। পাছত মই নিজেই অলপ নিজৰতো এটা সন্মান বোলা বস্তু আছে। জাকিৰ হুছেইন মই পাছত গম পালোঁ যে সি জাকিৰ হুছেইন চিকদাৰৰ ভাতৃ হয়। বহু সময় চাইছোঁ, তাৰমানে বিভিন্ন সময়ত ময়ো সন্মুখীন হৈছোঁ, এনেকুৱা সন্মুখীন হৈছোঁ। তাৰমানে জাকিৰ হুছেইন চিকদাৰৰ বিৰুদ্ধে যদি কোনোবাই কোনো এটা কমেণ্ট দিয়ে, তাক বিভিন্ন ধৰণে গালি সপনি আৰু ধমকি ভাবুকি দি আহিছে আগৰে পৰা। আজিও সেইটোৰ ব্যতিক্ৰম নহয়। আজি মোক এনেকুৱা পৰিস্থিতি হয়, মই যেনেকৈ মোক হুমকি ধমকি দি আহিছে, বহুত সাক্ষী আছে যিসকল নিৰপেক্ষ। হাতাহাতি হোৱা নাই, কিন্তু মই যদি থামি নগ'লোঁ হয়, হয়তো মোৰ গাত হাত দিলে হয়। কিন্তু এইটো কথাই মই ৰাইজক ক'বলৈ খোজোঁ যে বৰ্তমান আৰু লাষ্টত এটা কথা বিৰাট মোৰ মানে এইটো কথা মোৰ নিজেও ভয় এটা আহি আছে, যিহেতু লাষ্টত গম পালোঁ যে সি জাকিৰ হুছেইন চিকদাৰৰ ভাতৃ হয়, MLAৰ ভাতৃ হয়। সি মোক এটা ভাবুকি দিছে যে ইয়াক উঠাই নি মুখ বন্ধ কৰিব লাগিব। এই কথাটো মই ৰাইজৰ ওচৰত এৰি দিছোঁ, যিহেতু মই এজন শিল্পী মানুহ। মই বিভিন্ন জেগাত মই প্ৰগ্ৰাম পৰিৱেশন কৰিবলৈ যাওঁ, গতিকে মোৰ জীৱনৰ ওপৰতে এটা যে ভাবুকি আহিছে এইটো নিশ্চিত। আৰু এইবাৰ বিশেষকৈ এইখিনি কথা কোৱাৰ মূল কাৰণটো মই অনুভৱ কৰিছোঁ যে এইবাৰ 28 নম্বৰ দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ 90% ভোট এইবাৰ মীনাক্ষী ৰহমান বাইদেউৰ পক্ষত আছে বুলি মোৰ এটা ধাৰণা। আৰু তেওঁলোকে বুজি লৈছে যে এইবাৰ সৌমীমাংসা কৰে আৰু এনেকুৱা কমেণ্ট, এনেকুৱা চৰিত্ৰ বা এনেকুৱা ভাৱ ভৱিষ্যতে যেন নকৰে, তাৰ কাৰণে মই তেওঁক সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।